হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই চেনেল। আজি আমি আলোচনা কৰিম ক্লাছ 7-ৰ 5 নম্বৰ কুৱেশ্যনৰ 1ৰ পৰা 10লৈকে। এতিয়া চোৱা, 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে কিতাপত। সৰল কৰা। যোৱা এটা শ্বৰ্ট ভিডিঅ'ত মই 1 নম্বৰ কুৱেশ্যনটো সমাধান কৰিবলৈ দিছিলোঁ। তোমালোকে যদি সেই ভিডিঅ'টো চাইছা তেনেহ'লে তাৰ পৰা কিছু হ'লেও আইডিয়া ল'ব পাৰিছা যে কেনেকৈ সৰল কৰা বা সৰল দিয়া থাকিলে আমি কেনেকৈ কৰিব পাৰিম। এতিয়া চোৱা, আজি মই 1 নম্বৰৰ পৰা ধুনীয়াকৈ 10 নম্বৰলৈকে কৰিম। গতিকে এই 10টাৰ ভিতৰত মই কি কথা কওঁ, কোনবিলাক অংক কেনেকৈ ষ্টেপত কৰিব লাগে, গতিকে গোটেইখিনি বস্তু তোমালোকে ধুনীয়াকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক কৰি দিবা। চোৱা, 1 নম্বৰ কুৱেশ্যনটো কি আছে, 1/3 2/7 - 1/3 হোল কিউব ইনটু 7 কিউব। এইটো কেনেকৈ সমাধান কৰিম, প্ৰথমতে আমি কুৱেশ্যনটো লিখি লওঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা, মাজে মাজে নাচাবা, প্ৰথমৰ পৰা শেষলৈকে চোৱা। গোটেইখিনি বস্তু খুব সহজ ভাষাৰে বুজাই দিম আৰু তোমালোকে খুব ধুনীয়াকৈ বুজি পাবা। এক নম্বৰ কুৱেশ্যনটো আছিলে 1/3 2/7 মাইনাছ চিন 1/3 হোল কিউব পূৰণ চিন 7 কিউব। খুবেই সহজ কুৱেশ্যন হয়। চোৱা আমি কেনেকৈ কৰিম। যেনেকৈ কুৱেশ্যনটো থাকিব সদায় মনত ৰাখিব, প্ৰথমত এনেকৈ একবাৰ লিখি ল'বা, প্ৰথমতে সমান চিন নিদিবা। 2/7 মাইনাছ 1/3 হোল কিউব পূৰণ চিন 7 কিউব। এতিয়া যেনেকৈ 1/3টো আছে ধুনীয়াকৈ লিখি থৈ দিয়া। নেক্সট চোৱাচোন, দুইটা ভগ্নাংশ দিয়া আছেনে? মাজত কি আছে? বিয়োগ চিন। আমি গম পাওঁ নহয়, যদি দুইটা ভগ্নাংশৰ মাজত বা যিকোনো দুইটা সংখ্যাৰ মাজত যদি বিয়োগ চিন বা যোগ চিন বহি থাকে, তেতিয়া আমি তলৰ হৰবিলাকৰ কি ল'ব লাগে? লসাগু ওলাই ল'ব লাগে, অৰ্থাৎ এলচিএম ওলাই ল'ব লাগে। গতিকে 7 আৰু 3 হ'ল অযুগ্ম সংখ্যা, ডাইৰেক্ট তলে তলে পূৰণ কৰি দিয়ে, এইটোৱে হৈ যাব কি সিহঁতৰ এলচিএম। 3 7 গুণ 21। এতিয়া ওপৰত 2 আছে লিখা। এতিয়া 7ৰ লগত কি পূৰণ কৰিলে 21 পাম? 3 মাইনাছ চিন আছে দি দিয়া। ঠিক তেনেকৈ ওপৰত আছে লিখা, পূৰণ চিন দিয়া। 3 লগত কি পূৰণ কৰিলে 21 পাম? 7 ব্ৰেকেট বন্ধ, হোল কিউব পূৰণ চিন 7 কিউব। এতিয়া চোৱা, এইখিনি ব্ৰেকেটৰ ভিতৰত পূৰণ হৈ আছে, গোটেইখিনি পূৰণ আমি ধুনীয়াকৈ কৰি ল'ম। 3 2 গুণ 6 মাইনাছ চিন 7 1 গুণ 7 21 21 হোল কিউব 7 কিউব। এতিয়া এইটো লাইনত চোৱা, 7 আৰু 6ৰ মাজত বিয়োগ চিন আছে, তাৰমানে কি হৈ আছে? বিয়োগ হৈ আছে, গতিকে আমি এইখিনি বিয়োগ কৰিম। এতিয়া 6ৰ পৰাতো 7 নাযায়, কাৰণ সৰু সংখ্যা 6, গতিকে উল্টাকৈ কৰিম। 7ৰ পৰা 6 গ'লে কিমান হ'ব? 1। এতিয়া চাব লাগিব ডাঙৰ সংখ্যা কোনটো, 6 ডাঙৰ নে 7 ডাঙৰ? 7 ডাঙৰ। তেনেহ'লে 7ৰ আগত প্লাছ চিন আছে, মাইনাছ চিন আছে, চোৱা মাইনাছ চিন, গতিকে আমি কি এইটো সংখ্যাৰ আগত মাইনাছ চিন দিম। তলত যোনটো আছিলে এইটো এনেকৈ বহি থাকিব 21, ওপৰত যোনটো ঘাত আছিলে এনেকৈ বহি থাকিব কিউব হোল কিউব, ইয়াত আছিলে 7 কিউব। এতিয়া তোমালোকে জানা, যিকোনো সংখ্যাৰ ওপৰত যদি এনেকৈ ঘাতবিলাক বহি থাকে, এই সংখ্যাটো কেইবাৰ হয়? এই ঘাত যিমান বহি থাকে সিমানে হয়। তাৰমানে এইটো সংখ্যাৰ ওপৰত, এইটো ভগ্নাংশৰ ওপৰত 3 আছে, তাৰমানে এইটো সংখ্যা কেইবাৰ লিখিব পাৰিম? 3 বাৰ। ইয়াতে একো চিন মানে কি চিন থাকে? পূৰণ চিন, তোমালোকে পাই আহিছা। গতিকে এইটো ভগ্নাংশ আমি কেইবাৰ লিখিম? 3 বাৰ। মাইনাছ 1/21 একবাৰ, মাইনাছ 1/21 দুইবাৰ, মাইনাছ 1/21 তিনিবাৰ। ঠিক তেনেকৈ চোৱা, 7 কেইবাৰ আছে? 3 বাৰ। গতিকে আমি আৰু এটা লাইন নবঢ়াই ইয়াতে লিখি দিলোঁ। এতিয়া মই যদি তোমালোকক সোধো 7ৰ তলত কি আছে, ক'ব পাৰিবানে? নিশ্চয় ক'ব পাৰিবা, কাৰণ কি যিকোনো সংখ্যাৰ তলত একো নাথাকিলে কি থাকে? 1 এটা বহি থাকে। তেনেহ'লে মনে মনে 1 এটা দি দিওঁ। তেনেহ'লে 7 কেইটা ওপৰত গুচি গ'ল, তেনেহ'লে ওপৰৰ 7 আৰু তলৰ 21 কাটাকাটি কৰিব আমি পাৰিম। গতিকে 7 ৰে 21 কাটা কেইবাৰ? 3 বাৰ। নেক্সট 7 ৰে 21 কাটা কেইবাৰ? 3 বাৰ। নেক্সট 7 ৰে তলৰ 21 কাটা কেইবাৰ? 3 বাৰ। এতিয়া তলত থাকিল 3 3 3 3 1 1 1, হয় নাই? এটা তলে তলে আমি পূৰণ কৰি দিম আৰু ওপৰৰ কেইটা ওপৰে ওপৰে পূৰণ কৰি দিম। 3 যদি আমি 4টা পূৰণ কৰোঁ হৈ যাব এনসাৰ 81। এতিয়া 1 1 1 1 কেইটা আছে? 4টা। 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 হৈ যাব। এতিয়া চাব লাগিব মাইনাছ কেইটা আছে? 3টা। গতিকে আমি 2টা মাইনাছ কাটি দিব পাৰিম। তেনেহ'লে মাইনাছ কেইটা থাকিল? এটা। গতিকে এইটো মাইনাছ আমি ইয়াৰ আগত দি দিম। এইটোৱে হৈ গ'ল ইয়াৰ সমাধান। নেক্সট আমি কৰিম 2 নম্বৰ।
নেক্সট চোৱা, মই 2 নম্বৰটো কৰিব গৈ আছোঁ। 2 নম্বৰ কুৱেশ্যনটো আছিলে 5 স্কুৱেৰ বাই 6 পূৰণচিন 1/9 1/2 পূৰণচিন 5/2 হোল স্কুৱেৰ। এতিয়া এইটো কুৱেশ্যন আমি কেনেকৈ কৰিম চোৱা। যেনেকৈ কুৱেশ্যনটো আছে একবাৰ আমি কি কৰিম, ধুনীয়াকৈ লিখি ল'ম। 5 স্কুৱেৰ বাই 6 পূৰণচিন 1/9 1/2 পূৰণচিন 5/2 হোল স্কুৱেৰ। এতিয়া 5ৰ ওপৰত চোৱা 2 এটা বহি আছে ঘাত, তাৰ মানে কি 5 কেইবাৰ আছে 2বাৰ, তাৰ মানে 5 পূৰণ 5 আমি পূৰণ কৰিলে কিমান হৈ যাব 25, ডাইৰেক্ট কৰি আছোঁ আমি 25, কাৰণ তোমালোকে বহুতখিনি কথা এতিয়া জানিছা, গতিকে 1-2 আমি কমাই কৰিব পাৰিম। এতিয়া ঠিক তেনেকৈ 6 কেইটা আছে, এটাই আছে, গতিকে 6টো বহাই থৈ দিয়া, পূৰণচিন দিয়া। এতিয়া ইয়াত একোৱেই নাই মানে কি 1/9 যেনেকৈ আছে বহাই থৈ দিয়া, ইয়াত 2 আছিলে কাৰণে আমি 25 বনাই দিলোঁ। এতিয়া এইখিনিত একো চিন নাই মানে পূৰণচিন। এতিয়া চোৱা এইখিনি বস্তু চোৱা, হোল স্কুৱেৰ আছে, তাৰমানে এই দুইটা ভগ্নাংশ থকা সংখ্যাবিলাকৰ লগত কি হৰ আৰু লগৰ লগত পূৰণ হৈ আছে, তাৰমানে 1 যদি আমি 2টা পূৰণ কৰোঁ কিমান হ'ব, একেই হ'ব। ঠিক তেনেকৈ 2 যদি আমি 2টা পূৰণ কৰোঁ কিমান হ'ব, 2 2 গুণ 4 পূৰণচিন। ঠিক তেনেকৈ 5 2টা আছে, এতিয়া 5 2টা পূৰণ কৰি কি হ'ব, 5 5 গুণ 25। ঠিক তেনেকৈ 2 2টা পূৰণ কৰিলে কি হৈ যাব, 2 2 গুণ 4। এতিয়া চোৱাচোন কিবা আমি তলে ওপৰে কাটাকাটি কৰিব পাৰি নেকি, যদি পাৰি আমি কাটাকাটি কৰিম, আৰু যদি নোৱাৰি তলে তলে ওপৰে ওপৰে পূৰণ কৰি দিম। তেনেহ'লে 4ৰে 25ক নাযায়, 25ৰে নাযায়, 3ৰেও নাযায়, 9ৰেও নাযায়, গতিকে আমি তলে তলে ওপৰে ওপৰে গোটেইখিনি পূৰণ কৰি দিম। এতিয়া 6 9 আৰু 2টা 4, এই গোটেইখিনিকে আমি পূৰণ কৰিলে হ'ব 864। ওপৰত থাকিল 25 1 1 আৰু 25, গোটেইখিনি পূৰণ কৰিলে হ'ব 625, তাৰমানে 25 25 গুণ কিমান হয় তোমালোকে জানাই, 625। এইটোৱে হ'ল ইয়াৰ সমাধান। নেক্সট আমি কৰিম 3 নম্বৰ। 3 নম্বৰটো ইয়াতে কৰি দিওঁ। 3 নম্বৰ কুৱেশ্যনটো আছিলে x ঘাত 0 x প্লাছ 1 ঘাত 0 x মাইনাছ 2। এতিয়া চোৱা কেনেকৈ কৰিম, ঘাতবিলাক 0 0 আছে, যেতিয়া ঘাতবিলাক 0 থাকে তাৰ ভেলুটো কি হৈ যায়, 0 হৈ যায়, গতিকে xৰ ঘাত যেনেকৈ আছে লিখি লোৱা, x প্লাছ 1ৰ ঘাত দি দিয়া, x মাইনাছ 2 যেনেকৈ আছে লিখি দিয়া। এতিয়া xৰ ঘাত 0 আছে, তাৰমানে কি xৰ জেগাত একোৱেই নাই, 0 হৈ আছে গোটেইখিনি, তেতিয়া তাৰমানে আমি 1 এটা ধৰিব পাৰিম প্লাছ চিন। এতিয়া চোৱা xৰ ঘাত 0 কি হৈ যাব, xৰ ঘাত কি হৈ যাব, 0 হৈ যাব, প্লাছ 1ৰ ওপৰত 0 আছে, কি হৈ যাব, 0 হৈ যাব, মাইনাছ x মাইনাছ 2। ইয়াতে চোৱা মাইনাছ ভিতৰত আছে মাইনাছ, গতিকে মাইনাছে মাইনাছে প্লাছ হৈ যাব। এতিয়া ইয়াত যেনেকৈ আমি লিখিছিলোঁ xৰ ঘাত 0 আছিলে 1 এটা ধৰিছিলোঁ, ঠিক তেনেকৈ ইয়াতে চোৱা কি xৰ ঘাত 0 আছে, গতিকে আমি 1 এটা ধৰি ল'ম, 0টো লিখিব নালাগে, মাইনাছ দিয়া, x প্লাছ 2 লিখা। এতিয়া কি কি সংখ্যা যোগ হৈ আছে চোৱা, 2 1 আৰু 1, 1 আৰু 1 যোগ কৰিলে 2, 2 আৰু 2 যোগ কৰিলে 4, মাইনাছ x আছে বহাই দিওঁ, এইটো হৈ গ'ল ইয়াৰ সমাধান। নেক্সট আমি কৰিম 4 নম্বৰটো চোৱা। 4 নম্বৰ কুৱেশ্যনটো কি আছিল ধুনীয়াকৈ লিখি লওঁ। ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা বা মাজে মাজে নাচাবা, কাটি কাটি চালে প্ৰথমৰ পৰা তোমালোকে একোৱে বুজি নাপাবা, আৰু প্ৰথমৰখিনি যদি তোমালোকে 2-3টা অংক বুজি পাইছা তেনেহ'লে বাকীৰ পিছৰখিনি কি বুজিবলৈ বহুতেই সহজ হ'ব। আৰু যদি কাটি কাটি ভিডিঅ'খিনি চোৱা, স্কিপ কৰি দিয়া, তেনেহ'লে কি হ'ব, গোটেইখিনি বস্তু তোমালোকে ধৰিব নোৱাৰিবা। গতিকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকা।
আৰু তোমালোকে ক'ৰ পৰা মোৰ ভিডিঅ'বিলাক চাই আছা মোক তলত কমেণ্ট কৰি জনাই দিবা। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যনটো কি আছিলে। মাইনাছ নহয় 2/5 হোল 8 পূৰণ 1/5 মাইনাছ 6 হৰণ চিন 2/5 হোল টু দি পাৱাৰ 4 পূৰণ চিন 1/5 হোল মাইনাছ স্কুৱেৰ। এতিয়া এনেকৈ থাকিলে আমি কেনেকৈ কৰিম? অলপ ডাঙৰ আছে, বিভিন্ন ধৰণৰ সংখ্যা বহি আছে, ব্ৰেকেট বহি আছে, অতি সহজ হয়। তোমালোকে ভালকৈ চোৱা। যেনেকৈ আছে আমি কি কৰিম, ধুনীয়াকৈ একবাৰ কুৱেশ্যনটো লিখি ল'ম। टू बाय फाइव होल टू द पावर 4 पूरण चिन्ह 1/5 माइनास होल स्क्वायर। এতিয়া আমি চাব লাগিব ঘাতবিলাক কি হৈ আছে চোৱা। 2 ৰ ওপৰত ঘাত আছে 8, অৰ্থাৎ 5 ৰ ওপৰতো 8 আছে, মানে হোল 8 হৈ আছে, হয় নাই? হোল টু দি পাৱাৰ 8 হৈ আছে, তাৰ মানে কি 2 ৰ ঘাতো 8 লিখিব পাৰি, 5 ৰ ঘাতো আমি কি কৰিব পাৰি 8 লিখিব পাৰি। গতিকে সৰু ব্ৰেকেটটো আমি উঠাই দিম, ডাঙৰ ব্ৰেকেট থাকিব দিম। 2 ৰ মূৰত 8 লিখি দিম আমি, এইটো পূৰণ নকৰোঁ 8 লিখিম। ঠিক তেনেকৈ 5 ৰ মূৰত কিমান লিখিম আমি 8 লিখিম। এতিয়া পূৰণ চিন আছিলে পূৰণ চিন। ঠিক তেনেকৈ চোৱা এইটো কি আছিলে, এইখিনি বস্তু ভগ্নাংশত আছেনে? লগতে ভগ্নাংশ থাকিলে কি হয়, হৰণ হৈ থাকে। গতিকে আমি কি কৰিম, এই বস্তুটো উল্টাই দিম। তাৰমানে 5 গুচি যাব ওপৰত আৰু 1 আহি যাব তলত। তাৰমানে তলত 1 থাকিলে আমি লিখিব লাগে নেকি? নালাগে। গতিকে এনচাৰ লিখি দিলে আমি 5। এতিয়া -6 আছে, এইটো যদি উল্টাই দিওঁ কি হৈ যাব, +6 ব্ৰেকেট বন্ধ হৰণ চিন। কথাখিনি চাই লোৱা ভালকৈ। এনেকৈ ব্ৰেকেটৰ ওপৰত যদি ঘাত 8 থাকে, তোমালোকে জানা এই 8টো কি লবৰ লগত আৰু হৰৰ লগত পূৰণ হৈ থাকে, হয়নে নাই? ইয়াত আমি পূৰণ নকৰিলোঁ, কি কৰিলোঁ 8 2 ৰ মূৰৰ ওপৰত বহাই দিছোঁ। ঠিক তেনেকৈ 5 8 ৰ মূৰত 5 ৰ মূৰৰ ওপৰত বহাই দিছোঁ। তাৰমানে 2 টু দি পাৱাৰ 8 আৰু 5 টু দি পাৱাৰ 8 বহাই দিছোঁ। এইখিনি উল্টাই দিছোঁ, উল্টাই দিলে লগে কি হ'ব, ওপৰত থাকিব 5, তলত থাকিব 1, তলত 1 থাকে আমি জানো, 1 লিখিব নালাগে, গতিকে 5 লিখিছোঁ। ঠিক তেনেকৈ -6ক উল্টাই দিলে কি হৈ যাব, +6। এতিয়া ব্ৰেকেট বন্ধ কৰি দিলোঁ, হৰণ চিন। চেম টু চেম কাম আমি কি এইটো ব্ৰেকেটতো কৰিম। এতিয়া চোৱা 2 আৰু 5 আছে, 2/5 আছে, হোল টু দি পাৱাৰ 4 আছে, তেনেহ'লে 4টো এতিয়া কি কৰিম আমি 2 ৰ মাথাত লিখি দিম, হয়নে নাই? 2 ৰ ঘাত আমি 4 লিখিম। ঠিক তেনেকৈ 5 ৰ ঘাত আমি কিমান লিখিম, 4 লিখিম। এতিয়া পূৰণ চিন। ঠিক তেনেকৈ এইখিনি বস্তু হৰণ হৈ আছে, উল্টাই দিম আমি। উল্টি গ'লে কি হৈ যাব কোৱাচোন, 5 স্কুৱেৰ। গুড। এতিয়া এইখিনি বস্তু কি কৰিব পাৰি চোৱা। এইখিনি বস্তু যিহেতু পূৰণ হৈ আছে, আমি তলৰ পৰা কাটাকাটি কৰিব পাৰিম। তেনেহ'লে এই 5 টু দি পাৱাৰ 6ৰ তলত কি আছে, এটা 1 আছে, তেনেহ'লে ওপৰত থাকিলি ওপৰৰ 5টা 6 কাটি দিলোঁ, ইয়াৰে 5টা 8 কাটি দিলোঁ, তেনেহ'লে তলত কিমান থাকিল, 5টা 6 গুচি গ'ল, ইয়াৰ পৰা 5টা 6 গুচি গ'ল, কেইটা থাকিল 5টা, 5 কেইবাৰ থাকিল 2 বাৰ। 5 6 বাৰ আছিলে, 5 8 বাৰ আছিলে, 5 6 বাৰ কাটি দিলোঁ, 5 6 বাৰ ইয়াৰ পৰা কাটি দিলোঁ, তেনেহ'লে কেইটা থাকিল ইয়াত 5 2 বাৰ, ওপৰত কিমান থাকিল 2 8 বাৰ, লিখি দিয়া। এতিয়া এইখিনিত আছিল হৰণ চিন, আমি কি কৰিম পূৰণ চিন দিম। এক কাম কৰা, প্ৰথমত হৰণ চিনে দিয়া, নেক্সট লাইনত আমি দিম পূৰণ চিন। এতিয়া ঠিক তেনেকৈ চোৱা, এইটো 5ৰ তলত কিমান আছে, 1 এটা আছে, ইয়াৰ পৰা 5 2টা গুচি গ'ল, ইয়াৰ পৰা 5 2টা গুচি গ'ল, তেনেহ'লে ইয়াত কিমান থাকিল 5 কেইটা থাকিল 2টা। ঠিক তেনেকৈ ওপৰতো চেম টু চেম বহি থাকিব, 2 কেইটা 4 বাৰ। এতিয়া হৰণ চিন আছে, হৰণ চিন থাকিলে আমি অংক কৰিব নোৱাৰি, আগবাঢ়িব নোৱাৰি, তোমালোকে পাই আহিছিলা। গতিকে আমি হৰণ চিনৰ জেগাত কি কৰিম, পূৰণ চিন দিম। পূৰণ চিন দিয়াৰ লগে লগে কি হৈ যায়, উল্টি যায়, মানে তলৰটো ওপৰত আৰু ওপৰৰটো তলত। এতিয়া চোৱা 5 2টা কাটা গ'ল, 2 4টা আছে, 2 8টা আছে, তেনেহ'লে ইয়াত কেইটা থাকিল 2 4টা। এতিয়া 2 4টা আছে, মানে 2 4 বাৰ আমি পূৰণ কৰিলে কিমান পাম, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, 4টা 2 আমি যদি পূৰণ কৰি কিমান পাই যাম 16। এইটো হৈ গ'ল ইয়াৰ সমাধান। নেক্সট আমি কৰিম 5 নম্বৰ।
5 নম্বৰ কুৱেশ্যনটো আছিলে 5 plus 1/3 3/8 whole 0 minus 4 আছে। এটা যেনেকে কোশ্চেনটা আছে আমি একবার লিখে লম 5 plus 1/3 3/8 ঘাত 0 ব্ৰেকেট বন্ধ হোল টু দি পাৱাৰ মাইনাছ 4। এতিয়া 6টোক আমি কেনেকৈ কৰিব পাৰি? প্ৰথমটো কাম হ'ব, ইয়াতে ঘাত দুইটা আছে নহয়, ঘাত আমি কমাই ল'ব লাগিব। গতিকে 5 plus 1/3 লিখিলোঁ, ঠিক আছে। গোটেইখিনি ঘাত 3 ঘাটো 0 8 ঘাটো 0 3 লগত 0 পূৰণ কৰিলে 0 8 লগত 0 পূৰণ কৰিলে কি হৈ যাব 0। গতিকে ইয়াত গোটেইখিনি ভেলু হৈ আছে 0। গতিকে আমি কি কৰিম, ইয়াৰ জেগাত 1 এটা ধৰি ল'ম, যেনেকৈ -4টো আছিলে দি দিলোঁ। এতিয়া এইখিনি চোৱা 5 আৰু 1/3 ইহঁতৰ মাজত যোগচিন আছে। যোগচিন থাকিলে আমি কি ল'ব লাগে সদায় এলচিএম। তাৰমানে এতিয়া আমি 1 আৰু 3ৰ এলচিএম ওলাই ল'ম, লসাগু ওলাই ল'ম। তেনেহ'লে 1 আৰু 3 লসাগু ওলালে কিমান হৈ যাব 3। ঠিক তেনেকৈ ওপৰত থাকিল 5, এতিয়া 1ৰ লগত কি পূৰণ কৰিলে 3 পাম, 3 যোগচিন আছে, যোগচিন ওপৰত 1 আছিলে দিয়া, 3 লগত কি পূৰণ কৰিলে 3 পাম 1। এতিয়া এই 1টো পূৰণ হৈ আছিলে নহয়, এই গোটেইখিনি লগত পূৰণ কৰিলে কি হৈ যাব, এইটো হৈ যাব। গতিকে উঠাই দিয়া 1টো, বা তোমালোকে এইটো ইয়াত দিলেও হ'ব। ঘাত আছিলে -4। এতিয়া ওপৰত পূৰণখিনি আমি ধুনীয়াকৈ কৰি লওঁ। 15 5 3 গুণ 15 যোগ 1 1 গুণ 1 -4। এতিয়া চোৱা 15 আৰু 1ৰ মাজত কি হৈ আছে, যোগ হৈ আছে। তেনেহ'লে কিমান হৈ যাব 16, তলত কিমান আছিলে 3 হোল টু দি পাৱাৰ -4। এতিয়া এইখিনি বস্তুৰ অৰ্থ হৈ আছে 16 কেইবাৰ আছে 4 বাৰ, ঠিক তেনেকৈ 3 কেইবাৰ আছে 4 বাৰ। আমি কি কৰিম, ইয়াক পূৰণটো কৰি দিম। তিনি যদি আমি পূৰণ কৰোঁ, পূৰণ কৰিব নালাগে, এক কাম কৰা তোমালোক, যিহেতু এইখিনি ভগ্নাংশত আছে, হৰণ হৈ আছে, হৰণ হৈ থাকিলে আমি এটা কাম জানো নহয়, উল্টাই দিব পাৰি। গতিকে ইয়াকে আমি উল্টাই দিওঁ। এতিয়া 3টো তলত আছে, ওপৰত গুচি যাব, ওপৰৰ 16টো তলত আহি যাব। তাৰপিছত এইখিনি উল্টি যাব, -4 -4 যদি আমি উল্টাই দিওঁ কি হৈ যাব +4। তোমালোকে অলপ আগত পাই আহিছা। গতিকে এইটো হৈ গ'ল ইয়াৰ সমাধান। কি আছিলে চোৱা, এইখিনি আমি এলচিএম ওলালোঁ, যেনেকৈ আছিল লিখি দিলোঁ 4টো। ইয়াতে 16 পাইছোঁ, যেনেকৈ ব্ৰেকেট আছিলে দি দিলোঁ, -4 আছিলে দি দিলোঁ। এতিয়া এইখিনি বস্তু হৰণ হৈ আছে, হৰণ হৈ থাকিলে আমি উল্টাই দিব পাৰি নহয়। উল্টাই দিলে কি হৈ যায়, তলৰটো ওপৰত, ওপৰটো তলত। ঠিক তেনেকৈ -4 আছিলে, -4কে আমি উল্টাই দিছোঁ, গতিকে +4 হৈ গ'ল। এনচাৰ এইখিনি ওলাই গ'ল। এতিয়া আমি কৰিম 6 নম্বৰ। মই 6 নম্বৰ কুৱেশ্যনটো নিলিখিলোঁ, ডাইৰেক্ট সলিউশ্যন দি দিলোঁ। a কিউব b কিউব হোল কিউব a to the power 4 b square whole 5 c square a square to the power a square। তলত আছিলে a square b square c cube। এতিয়া এনেকৈ থাকিলে আমি কেনেকৈ কৰিব পাৰি চোৱা, এই তিনি ঘাতটো কি হৈছে, গোটেইকেইটা ঘাটৰ লগত পূৰণ হ'ব। তোমালোকে পাই আহিছা এনেকুৱা অংক। গতিকে আমি ঘাটৰ লগত 3টো পূৰণ কৰি দিম, যাৰ যাৰ ঘাত আছে আমি পূৰণ কৰি দিম। তেনেহ'লে 3 3 গুণ কিমান হৈ যাব 9, এর ঘাত কিমান হ'ব 9। ঠিক তেনেকৈ বিৰ ঘাত কিমান হৈ যাব 3 2 গুণ 6 পূৰণ চিন, এর ঘাত 4 আছে, 5ৰ লগত পূৰণ হৈ যাব, 5 4 গুণ
20, বিৰ ঘাত 2 আছে, 2 5 গুণ 10 পূৰণ চিন, চিৰ ঘাত 2 আছে, ঘাত 2 আছে, আকৌ 2 2 4, এর ঘাত 2 আকৌ হোল 2 আছে, হোল স্কোয়ার আছে, তার মানে 2 2 4। তলকেইটা ধুনীয়াকৈ যেনেকৈ আছে লিখি থৈ দিয়া। এতিয়া আমাৰ কাম হ'ব এ আৰু বি বিলাক সেপাৰেট কৰিব লাগিব, কাৰণ ইয়াত আমি আখৰবিলাক কি দেখা পাইছো, এ বি হয়নে নাই, আমি চি এ বি চি আছে, গতিকে তিনিটা আখৰ আমি বেলেগ বেলেগ কৰিম। তোমালোকে আগৰ অংকবিলাকত কৰিছিলা এনেকে। গতিকে এর ঘাত চোৱা কি কি আছে, পূৰণ হৈ থাকিলে ঘাতবিলাক যোগ কৰোঁ, আমি ডাইৰেক্ট কৰি দিম। এর ঘাত 9 আছে, এর ঘাত 20 আছে, এর ঘাত 4 আছে, গতিকে গোটেইখিনি এর ঘাত যোগ কৰিলে হৈ যাব 33, 20, 29, 30, 33। ঠিক তেনেকৈ বিৰ ঘাত কি কি আছে একেলগে যোগ কৰি দিয়া, কাৰণ পূৰণ হৈ থাকিলে আমি কি কৰোঁ, ঘাতবিলাক যোগ কৰি থাকোঁ হয়নে নাই। এতিয়া যোগ চিন দিয়ে লিখিব নালাগে, ডাইৰেক্ট কৰি দিয়া। এতিয়া বিৰ ঘাত 6, বিৰ ঘাত 10 আৰু নাই, 10 আৰু 6 কিমান হৈ যাব, বিৰ ঘাত 16। ঠিক তেনেকৈ চিৰ ঘাত চোৱা কি কি আছে, চিৰ ঘাত এটা আছে 4 আৰু নাই, গতিকে চিৰ ঘাত কিমান হৈ যাব 4। ঠিক তেনেকৈ তলত আছিলে কি লিখি দিয়া, এ স্কোয়ার বি স্কোয়ার আৰু চি কিউব। এতিয়া এই ভগ্নাংশ চিনটোৱে কি বুজায়, হৰণ হৈ থকা বুজায় হয়নে নাই। যেতিয়া হৰণ হৈ থাকে তেতিয়া আমি ঘাতবিলাক কি কৰিছিলোঁ, মনত আছেনে, বিয়োগ কৰিছিলোঁ। গতিকে ডাঙৰটো ঘাতৰ পৰা সৰুটো ঘাত আমি এতিয়া বিয়োগ কৰি দিম। 33ৰ পৰা যদি 2 গুচি যায় কিমান হৈ যাব, 31। এতিয়া বি আছে 16টা, বি আছে 2টা, বিয়োগ কৰি দিয়া। কিয় বিয়োগ কৰি আছোঁ, কাৰণ এইটো ভগ্নাংশত আছে, আৰু ভগ্নাংশ চিনে কি বুজায়, হৰণ বুজায়। হৰণ থাকিলে আমি কি কৰিছিলোঁ, হৰণ চিন থাকিলে বিয়োগ কৰিছিলোঁ হয়নে নাই, আৰু পূৰণ চিন থাকিলে কি কৰিছিলোঁ, আমি যোগ কৰিছিলোঁ। গতিকে এইটো নিয়মত আমি কৰি আছোঁ। এতিয়া 16ৰ পৰা যদি 2টা গুচি যায় কেইটা হৈ যাব, 14টা। ভেৰি গুড। ঠিক তেনেকৈ চি 4টা আছে, চি 3টা আছে, চি কেইটা হ'ব, এটা। এক লিখিব পাৰা বা নিলিখিব পাৰা, এইটোৱে হ'ল ইয়াৰ সমাধান। নেক্সট আমি কৰিম 7 নম্বৰ। নম্বৰটো আছিলে 4a কিউব বি হোল কিউব পূরণ 5a স্কোয়ার bc হোল স্কোয়ার। তলত আছিলে 2 পূরণ 20 পূরণ ab হোল টু দি পাৱাৰ 4। এতিয়া এনেকৈ থাকিলে আমি কেনেকৈ কৰিম চোৱা, আগত যোনকেইটা অংক কৰিছোঁ তাৰ লগতে মিল খাই আছে, গতিকে খুব সহজভাৱে আমি কৰিব পাৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। এতিয়া চোৱা ঘাত বহি আছে, ঘাত থাকিলে আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, গতিকে পূৰণ কৰি দিম। আৰু এটা কথা মনত ৰাখিবা, এই আখৰবিলাকৰ লগত ঘাতটো কেতিয়াও পূৰণ নহয়, তাৰ ওপৰত বহি থকা ঘাতৰ লগত ঘাত পূৰণ হয়। কিন্তু আগত যদি এনেকৈ সংখ্যা বহি থাকে, এই সংখ্যাৰ লগত কি হৈ যাব, ঘাতটো পূৰণ হৈ যাব। তাৰ মানে এইবাৰ আমি পূৰণ কৰিম 4 কেইবাৰ, 3বাৰ। 4 4 গুণ 16, 16 4 গুণ কিমান হৈ যাব, 64। ঠিক তেনেকৈ এর ঘাত 3 আছে, 3 3 গুণ কিমান হৈ যাব, 9। এর ঘাত কিমান হৈ যাব, 9। ঠিক তেনেকৈ বিৰ ঘাত 2 আছে, ওপৰত 3 আছে, তাৰ মানে 3 2 গুণ 6। ঠিক তেনেকৈ এইখিনি কৰি দিয়া, 5 2টা পূৰণ কৰিলে কিমান হৈ যাব, 25। এর ঘাত আছে 2, ইয়াত আছে 2, 2 2 গুণ 4। বিৰ ঘাত একো নাই, এনেই একো নাই মানে 1 এটা আছে, 1 2 গুণ 2। চিৰ ঘাত একো নাই, 1 আছে, 1 2 গুণ 2। এতিয়া তলৰখিনি চোৱা, যেনেকৈ আছে এনেকৈ বহাই দিম। এতিয়া এইখিনি চোৱা, এর ঘাত আছে 4, বিৰ ঘাতো 4 হয়নে নাই, হোল টু দি পাৱাৰ 4 আছে, তাৰ মানে আমি লিখি দিলোঁ এই 4টা বিয়োগ 4টা, ভাঙি দিলোঁ ধুনীয়াকৈ। এতিয়া আমি চাব লাগিব ইয়াতে কি কি মিলি আছে। ইয়াতে আখৰ দেখা পাই আছোঁ, এ বি চি, তাৰপিছত সংখ্যা দেখা পাই আছোঁ গোটা গোটা, গতিকে আমি সংখ্যাবিলাক এক চাইড কৰিম, আখৰবিলাক এক চাইড কৰিম। যেনেকৈ আমি এ বি থাকিলে এক চাইড কৰিছিলোঁ, গতিকে 64 আমি এক চাইড কৰি দিলোঁ, আৰু কি সংখ্যা আছিলে ডাঙৰ, 25, এক চাইড কৰি দিলোঁ। এতিয়া এ বি চি আমি একলগে কৰি ওপৰৰ ঘাতবিলাক যোগ কৰিম। যোগ কিয় কৰিম, পূৰণ চিন আছে। এর ঘাত আছিলে 9টা, আৰু ক'ৰবাত এ আছে নেকি চোৱা, ইয়াত আছে 4টা, গতিকে 9টা আৰু 4টা যদি আমি ঘাত যোগ কৰোঁ কিমান হৈ যাব, তোমালোকে কোৱা, 13টা। ঠিক তেনেকৈ বি আছে 6টা, আৰু ক'ত আছে বি, 2টা, 6 2 8টা। চি আছে ইয়াত 2টা, চি আছে নেকি আৰু নাই, তাৰমানে কি হৈ যাব, চি 2টাই থাকি যাব। ঠিক তেনেকৈ ইয়াত আমি সংখ্যাবিলাক বেলেগ কৰিম। ইয়াতে চব সংখ্যাবিলাক এক্সট্ৰাকৈ আছে, 2 পূৰণ 20 এক্সট্ৰাকৈ আছে। এৰ ঘাত আগৰ পৰাই 4 আছিলে, আৰু কি বিৰ ঘাত আগৰ পৰাই 4 আছিলে। এতিয়া আমি সংখ্যা যদি কাটাকাটি যায়, কাটাকাটি কৰিম, আৰু যদি এইবিলাক ঘাত কাটাকাটি যায়, আমি কাটাকাটি কৰিম। এতিয়া 5ৰে 20ক 4 বাৰ, 5ৰে 25ক 5 বাৰ,
4ৰে 64ক যায় 4 গুণ 4 24 6 4 গুণ 24 16 বার 2ৰে 16 কেইবাৰ যাব 8 বার আৰু চাগে নাযায় তেনেহ'লে আমি কি কৰি দিম ওপৰকেইটা ওপৰে পূৰণ কৰি দিম তলত একোৱে নাই ওপৰত আছে 8 আৰু 5 গতিকে 8 5 গুণ 40 এতিয়া ঘাতবিলাক আমি কি কৰিম যেহেতু পূৰণ হৈ আছে ঘাতবিলাক কি কৰি দিম পূৰণ হৈ থকাৰ লগত চোৱা কি ভগ্নাংশ চিন আছে গতিকে ঘাতবিলাক আমি কি কৰিম হৰণ হৈ থাকিলে বিয়োগ গতিকে এর ঘাত প্রথম আছে 13টা 13টার পর 6টা গেলে কেটে হয়ে যাব 9টা ঠিক তেনে বীর ঘাট 8টা বীর ঘাট 4টা বীর ঘাট কেটে হব কোৱাচোন 4টা ভেরি গুড ইয়াত আছে 2টা আৰু ইয়াত তলত চি নাই গতিকে কি হৈ যাব বিয়োগ কৰিব নোৱাৰি এইটো এনেকৈ বহি থাকিব গতিকে এইটো হ'ল ইয়াৰ সমাধান এতিয়া আমি কৰিম 8 নম্বৰটো চোৱা 8 নম্বৰটো ডাইৰেক্ট কৰি আছো সলিউশন দি দিলো 1/9 divide 1/16 পূৰণ চিন 1/3 whole to the power 7 পূৰণ চিন 1/5 whole square 1/2 whole cube খুব সহজ অংক হয় চোৱা ভালকৈ চোৱা এতিয়া চোৱা গোটেইখিনি বস্তু পূৰণ হৈ আছে ওপৰত ঘাত এটা বহি আছে হয়নে নাই ঘাত থাকিলে আমি কি জানো গোটেইখিনি সংখ্যাৰ লগত পূৰণ হয় হৰৰ লগত লবৰ লগত গতিকে আমি পূৰণটো কৰি দিম ধুনীয়াকৈ আৰু এতিয়া চোৱা হৰণ চিন আছে হৰণ চিন থাকিলে আমি কৰিব নোৱাৰি গতিকে কি কৰিম পূৰণ চিন দি উল্টাই দিম 16 যাব ওপৰত তলত থাকিব 1 তাৰ মানে কি হৈ যাব 16 লিখিব পাৰি পূৰণ চিন এতিয়া এইটোখিনি পূৰণ কৰি দিয়ে 1 7টা পূৰণ কৰিলে কি হৈ যাব 1 হৈ যাব 3 7বাৰ পূৰণ কৰিলে কি হৈ যাব 2187 পূৰণ চিন ঠিক তেনেকৈ 1 2টা পূৰণ কৰিলে 1 হৈ যাব 5 2টা পূৰণ কৰিলে কিমান হ'ব তোমালোকে জানা 25 ঠিক তেনেকৈ 1 3টা পূৰণ কৰিলে 1 হ'ব 2 3টা পূৰণ কৰিলে কি হৈ যাব 8 এতিয়া এইখিনি বস্তু আমি কাটাকাটি কৰিম কিয় কাটাকাটি কৰিম কাৰণ গোটেইখিনি মাজত সব পূৰণ চিন আছে এতিয়া তলৰ ওপৰে যি কাটাকাটি যায় আমি কাটাকাটি কৰি দিম এতিয়া কাটাকাটি কৰিবলৈ যোৱাৰ আগতে তোমালোকে চোৱা কিহেৰে কি হওক আমি কাটিব পাৰি 8 তলৰ 8 ওপৰৰ 16 কেইবাৰ যাব 2 বাৰ ঠিক তেনেকৈ আৰু কিহেৰে কাটিব পাৰি চোৱা আৰু নাযায় গতিকে ওপৰৰ পৰা তলে তলে আমি পূৰণ কৰি দিম 2 গুণ 2 2 গুণ 2 2 গুণ 2 2 গুণ 2 ওপৰত কিমান হ'ল 2 তলত থাকি গ'ল 2187 25 আৰু 9 এইবিলাক গোটেইখিনি সংখ্যা আমি কি কৰি দিম এতিয়া আৰু কাটাকাটি যায় নেকি চোৱাচোন তো কাটাকাটি নাযায় গতিকে এইখিনি পূৰণ কৰি দিয়া কি থাকিল 2187 25 আৰু 9 বা তোমালোকে এনেকেও কৰিব পাৰা 25ক আমি ভাঙিব পাৰিম বা 9কো ভাঙিব পাৰি 2187কো আমি ভাঙিব পাৰি তেনেহ'লে ইয়াতক আমি স্কুৱেৰত লিখি দিলোঁ 3 পূৰণ 3 কিমান হৈ যায় 9 তাৰ মানে লিখিম আমি ইয়াত 3 2টা ঠিক তেনেকৈ 217ক ভাঙিলে আমি পাই যাম 7টা 3 যদি আমি 7টা পূরণ করো পাই যাম 2187 একটা 2টা 3টা 4টা 5টা 6টা 7টা ঠিক তেনেকৈ 25ক ভাঙিলে পাই যাম আমি 5 কেইটা 2টা গতিকে এইখিনি এটা চোৱা 1 2 3 4 5 6 7 8 9 3 9টা আছে পূরণ চিহ্ন 5 কেইটা আছে 2টা ওপৰত আছে 2 এটা গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰি আজিৰ ভিডিঅ'টো এইখিনিয়ে আগন্তুক দিনত নতুন এটা ভিডিঅ' লৈ লগ পাম